নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীসমূহৰ বিষয়ে চাওঁ তোমালোকলৈ দিয়া প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে চকুৰ উপযোজন ক্ষমতা মানেনো কি চকুৰ উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন আৰু এই উপযোজন ক্ষমতাৰ লগত কি জড়িত হৈ আছে জানানে চিলিয়াৰী পেশী জড়িত হৈ আছে কাৰণ আমি কেতিয়াবা কি কৰিব লগা হয় ওচৰৰ বস্তু চাব লগা হয় কেতিয়াবা দূৰৰ বস্তু চাব লগা হয় হয়নে নহয় কেতিয়াবা আমি তৰা চাব লাগে সূৰ্য চাব লাগে ওচৰৰ গছ-গছনি চাব লাগে কিতাপ পঢ়িব লাগে আমি টিভি চাব লাগে মাক চাব লাগে দেউতাক চাব লাগে ভাইটি ভন্টিক চাব লাগে হয়নে নহয় গতিকে আমাৰ ফোকাস দৈৰ্ঘ্যৰ কি হৈ থাকিব লাগিব জানানে পৰিৱৰ্তন হৈ থাকিব লাগিব আমাৰ যি প্ৰতিবিম্বৰ দূৰত্ব আমাৰ যে ৰেটিনাত প্ৰতিবিম্ব গঠন হয় সেই চকুৰ লেন্সৰ আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হ'ব ফিক্স থাকিব কিন্তু আমাৰ লক্ষ্য বস্তু কি হ'ব বেলেগ বেলেগ হ'ব কিন্তু ইউ সলনি হৈ থাকিব ভি কি হৈ থাকিব ফিক্স থাকিব কিন্তু ফোকাস দৈৰ্ঘ্যৰ ক্ষেত্ৰত কি হ'ব আমাৰ ভগৱানে যদি আমাৰ চকুটো এনেকুৱা বনাই দিয়ে যে ফিক্স বনাই দিছে তেনেকুৱা হলে কিবা সম্ভৱ হ'ব জানো একো সম্ভৱ নহয় গতিকে আমাৰ চকুটো এনেকুৱা কিছুমান পেশীৰে গঠিত হৈছে যে যাৰ সহায়ত কি হৈ থাকে জানানে চকুৰ বক্ৰতাৰ লেন্সৰ বক্ৰতাৰ কি হৈ থাকে জানানে পৰিৱৰ্তন হৈ থাকে আমি যেতিয়া ওচৰৰ বস্তু এটা চাওঁ তেতিয়া কি হৈ যায় জানানে চিলিয়াৰী পেশীৰ সংকোচন হয় হয়নে নহয় চিলিয়াৰী পেশীৰ সংকোচন হয় আমাৰ চকুৰ লেন্সখন কেনেকুৱা উত্তল লেন্স হয়নে নহয় এইখিনিতে কি থাকে চিলিয়াৰী পেশী থাকে যেতিয়া আমি ওচৰৰ বস্তু চাওঁ চকুৰ লেন্সখনৰ কি হৈ যায় জানানে চকুৰ লেন্সখন তেতিয়া কি হৈ যায় ঠিক হৈ যায় কাৰণ চিলিয়াৰী পেশীৰ কি হয় সংকোচন ঘটে আকৌ একেদৰে আমি যেতিয়া দূৰৰ বস্তু চাওঁ তেতিয়া চিলিয়াৰী পেশী কি হৈ থাকে ৰিলেক্স হৈ পেলাই থাকে গতিকে ওচৰৰ বস্তু চালে কি হয় ফোকাস দৈৰ্ঘ্য কি হয় কম হৈ থাকে কিন্তু ক্ষমতা তেতিয়া আকৌ বাঢ়ি যায় কিন্তু দূৰৰ বস্তু চোৱাৰ লগে লগে আকৌ কি হয় ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় মানে তেতিয়া আকৌ পাৱাৰ ক্ষমতা আকৌ কি হৈ যায় কমি যায় কাৰণ লেন্সৰ ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত সম্পৰ্কটো কি হয় P = 1/f আৰু যদি আমি কি কৰো সেন্টিমিটাৰত লিখো তেতিয়া আমাৰ সূত্ৰটো কি হৈ পৰে P = 100/f বেছিকৈ ফোকাস দৈৰ্ঘ্য কি এককত জোখা হয় সেন্টিমিটাৰ এককতে জোখা হয় সেই কাৰণে এই সূত্ৰটোৱে বেছিকৈ ব্যৱহাৰ কৰা হয় গতিকে আমি চাওঁ আহা চকুৰ উপযোজন ক্ষমতা মানে কি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ যি হালসলনি কৰিব পৰা পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য তাকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় দেখিছা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা মায়োপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব এতিয়া মায়োপিয়াগ্ৰস্ত মানুহে কেনেকুৱা হয় ওচৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায় গতিকে এই ক্ষেত্ৰত আমি সংশোধনৰ কাৰণে কেনেকুৱা লেন্স ব্যৱহাৰ কৰিব লাগিব জানানে আমি উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব চোৱা ইয়াত দূৰবিন্দুৰ দূৰত্ব দিয়া আছে 1.2 মিটাৰ দূৰৰ বস্তু চাবলৈ ব্যৱহাৰ কৰা লেন্সখনৰ ফোকাস দৈৰ্ঘ্য হ'ব 1.2 মিটাৰ এতিয়া ক্ষমতা P = কিমান হয় 1/f আমি এটো লেন্সৰ ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক 1/1.2 হয়নে নহয় আৰু এটো আমি যদি মান উলিয়াও তেনেহলে আমি কিমান পাম -0.83 ডায়োপ্টাৰ আৰু ডায়োপ্টাৰ হৈছে লেন্সৰ ক্ষমতাৰ একক গতিকে লেন্সখন কেনেকুৱা হ'ব লাগিব ছাত্ৰ-ছাত্ৰী সকল লেন্সখন অৱতল প্ৰকৃতিৰ হ'ব লাগিব পিছৰ প্ৰশ্ন চোৱা স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি স্বাভাৱিক দৃষ্টিৰ এটা সুস্থ চকুৰ বাবে এজন মানুহৰ যি নিকট বিন্দু ওচৰ বিন্দু কিমান হয় জানানে 25 সেন্টিমিটাৰ হয় 25 সেন্টিমিটাৰ কিমান হয় নিকট বিন্দু হয় আৰু দূৰবিন্দু কি হৈ যায় জানানে দূৰবিন্দু হয় অসীম এটো প্ৰত্যেকৰ চকুৰ বাবে হয়নে নহয় প্ৰত্যেকৰ চকুৰ বাবে দূৰবিন্দু বেলেগ বেলেগ হ'ব পাৰে গতিকে দূৰবিন্দু হয় সুস্থ চকুৰ বাবে অসীম
নিকট বিন্দু মনত ৰাখিবা 25 সেন্টিমিটাৰ আৰু দূৰ বিন্দু হয় অসীম সুস্থ চকুৰ দূৰ বিন্দু চকুৰ পৰা কেনেকুৱা দূৰত্বত অসীম দূৰত্বত অৱস্থিত আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান হ'ব 25 সেন্টিমিটাৰ ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় এটো তোমালোকৰ লগত কি কৰিব পাৰিবা ৰিলেট কৰিব পাৰিবা যদি তোমালোকে ধৰা ক্লাছৰুমৰ শেষৰ বেঞ্চত বহিছা যদি তোমালোকে বৰ্ডখনৰ পৰা কোনোবা আখৰ দেখা পোৱাত যদি অসুবিধা পাইছা তেনেহলে এই ক্ষেত্ৰত তোমালোকে কি বিকাৰত ভুগিছা চকুৰ কেনেকুৱা বিকাৰত ভুগিছা চোৱা লৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি চোৱা লৰাজনে ভোগা বিকাৰটো হ'ল মায়োপিয়া হয়নে নহয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা তাৰ মানে ওচৰ বস্তু ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায় উপযুক্ত ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কি কৰিব পাৰি ইয়াৰ সংশোধন কৰিব পাৰি উপযুক্ত ক্ষমতাৰ অৱতল লেন্স এতিয়া আমি চাওঁ আহা অনুশীলনীৰ কি প্ৰশ্ন তোমালোকলৈ দিয়া হৈছে চোৱা প্ৰথম প্ৰশ্ন মানুহৰ চকুৱে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণ হ'ল প্ৰেছবায়োপ্ৰিয়া উপযোজন ক্ষমতা নিকট দৃষ্টিগ্ৰস্ততা দূৰ দৃষ্টিগ্ৰস্ততা তোমালোকৰ যিকিটা অপচন দিয়া আছে তাৰ ভিতৰত উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ কি হ'ব লাগিব সালসলনি হ'ব লাগিব চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহি থাকে মানুহৰ চকুৱে কোত প্ৰতিবিম্ব গঠন কৰে জানানে ৰেটিনা বা অক্ষিপটত গঠন কৰে তোমালোকৰ অপচন দিয়া আছে কৰ্নিয়া চকুৰ পতা চকুৰ মণি অক্ষিপট গতিকে উত্তৰটো কি হ'ব উত্তৰটো হ'ব অক্ষিপট মানুহৰ চকুৱে প্ৰতিবিম্ব গঠন কৰাৰ স্থান ক'ত হয় স্থান হৈছে ৰেটিনা বা অক্ষিপট পিছৰ প্ৰশ্ন চোৱা নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব যেটো মিনিমাম ডিসটেন্স স্পষ্টকৈ দেখাৰ যি ন্যূনতম দূৰত্ব হৈছে 25 মিটাৰ 25 সেন্টিমিটাৰ 2.5 সেন্টিমিটাৰ আৰু 2.5 মিটাৰ গতিকে এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে নিশ্চয় গমে পাইছা উত্তৰটো হ'ব 25 সেন্টিমিটাৰ নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ ইয়াৰ পিছৰ প্ৰশ্ন চোৱা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় তোমালোকক অপচন দিয়া আছে চকুৰ মণি চিলিয়াৰী অক্ষিপট চকুৰ পতা এতিয়া ইয়াৰে ভিতৰত উত্তৰটো কি হ'ব ইয়াৰে ভিতৰত উত্তৰটো হ'ব চিলিয়াৰী পেশীৰ সংকোচন আৰু প্ৰসাৰণৰ ফলতে কি হয় ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় আৰু তাৰ ফলতে আমি ওচৰৰ বস্তু দূৰৰ বস্তু এইবোৰ দেখাত আমাৰ কি হয় সুবিধা হয় গতিকে উত্তৰটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা হৈছে -1.5 ডায়োপ্টাৰ হলে দূৰদৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব চোৱা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনী লেন্সৰ বাবে ক্ষমতা দিয়া আছে -5.5 ডায়োপ্টাৰ আৰু আমি কিহৰ মান উলিয়াব লাগে ফোকাস দৈৰ্ঘ্যৰ মান উলিয়াব লাগে গতিকে আমি জানো f = কিমান 100/p এই ফৰ্মুলাটো সমীকৰণটো এই কাৰণে ব্যৱহাৰ কৰা হয় আমি ফোকাস দৈৰ্ঘ্য আমি বেছিকৈ কি এককত প্ৰকাশ কৰা হয় সেন্টিমিটাৰ এককত প্ৰকাশ কৰা হয় গতিকে 100ৰ তলত আমি যেটো পিৰ মান ক্ষমতাৰ মান দিয়া আছে -5.5 আমি লিখি দিছো তেতিয়া আমি মান উলিয়ালে কিমান পাম ছাত্ৰ-ছাত্ৰীসকল -18.18 সেন্টিমিটাৰ পিছৰবাৰ চোৱা নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনী লেন্সৰ বাবে ক্ষমতাৰ মান কিমান দিয়া আছে 1.5 ডায়োপ্টাৰ আৰু একে ধৰণৰ সূত্ৰ ব্যৱহাৰ কৰি f = 100/p 100 আমি কিমান দিলো 1.5 আৰু আমি যদি মান উলিয়াও তেনেহলে আমি কিমান পাম 66.67 সেন্টিমিটাৰ ইয়াৰ পিছৰ প্ৰশ্ন চোৱা নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 8 সেন্টিমিটাৰ দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে
প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান কি কৈছে নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত কিমান বুলি কৈছে 80 সেন্টিমিটাৰ বুলি কৈছে চোৱা দূৰবিন্দুৰ দূৰত্ব দিয়া আছে 80 সেন্টিমিটাৰ আৰু আমি কি উলিয়াব লাগে পিৰ মান উলিয়াব লাগে চোৱা সংশোধনী লেন্সৰ ফোকাস দৈৰ্ঘ্য হৈছে 80 সেন্টিমিটাৰ গতিকে p ইকুৱেল কি হয় 100 বাই f হয়নে নহয় p ইকুৱেল 100 বাই f গতিকে আমি f ৰ মান পাতি দিছো ধুনিয়াকে 100 বাই মাইনাস 80 হয়নে নহয় ইয়াত 0 0 কি হৈ গল ক্যান্সেল হৈ গল এতিয়া আমি যদি 8 ৰে 10 কি কৰো ডিভাইড কৰো তেতিয়া আমি মান পাই যাম দশমিক দিলু ইয়াতে শূন্য দিলু 8 দুগুণ 16 4 পইণ্ট আছিল 0 8 5 জাৰ 40 ঠিক আছে গতিকে কিমান ওলাল -1.25 ডায়োপ্টাৰ আৰু লেন্সখন কেনেকুৱা হ'ব লেন্সখন হ'ব অবতল অবতল লেন্সৰ কি হয় অবতল লেন্সৰ ক্ষমতা ঋণাত্মক হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান ক্ষমতা উলিয়াব দিছে ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু কিমান হয় স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু হয় 25 সেন্টিমিটাৰ গতিকে নিকট বিন্দু স্বাভাৱিক চকুৰ বাবে যেটো নিকট বিন্দু হয় 25 সেন্টিমিটাৰ গতিকে আৰু চোৱা যি দূৰ বিন্দুৰ যি আমি কোৱেশ্চনটো চাই লও হা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু হৈছে কিমান দিয়া হৈছে 1 মিটাৰ দিয়া হৈছে গতিকে 1 মিটাৰক যদি আমি সেন্টিমিটাৰত প্ৰকাশ কৰো তেনেহলে কিমান হ'ব 100 সেন্টিমিটাৰ এতিয়া এটো হৈছে লেন্সৰ সমীকৰণ বা লেন্সৰ সূত্ৰৰ পৰা 1 by f equal কি হ'ব 1 by v minus 1 by u এতিয়া 1 by f equal minus 1 by যিটো v ৰ মান 100 আমি ইয়াত পাতি দিছো minus 1 by minus 25 তাৰ পিছৰ লাইনত চোৱা মাইনাসে লগ হৈ পেলাই কি হৈছে প্লাস তাৰ পিছত 100 আৰু 25 ৰ এলসিএম লৈছো কিমান হয় 100 100 1 jar 100 1 whole minus 1 whole ইয়াত প্লাস 25 4 jar 100 গতিকে 4 into 1 4 -1 plus 4 log হৈ পেলাই কিমান হল 3 গতিকে 1 by f equal আমি কিমান পালো 3 by 100 বা আমি যদি এটো প্ৰতিক্ৰম কৰি দিও উলটাই দিও f equal কিমান হ'ব 100 divided by 3 f ৰ মান কিমান পালো 100 divided by 3 সেন্টিমিটাৰ এতিয়া কি আমাৰ লেন্সৰ ক্ষমতা p আৰু f ৰ মাজৰ যি সম্পৰ্ক লেন্সৰ ক্ষমতা আৰু f ৰ মাজৰ যি সম্পৰ্ক p ইকুৱেল কি পাইছো 100 by f হয়নে নহয় এতিয়া p ইকুৱেল 100 divided by f আৰু আমি ইয়াতে f ৰ মান পাতি দিম ধুনিয়াকে f ৰ মান আমি কিমান পাইছো 100 divided by 3 100 divided by 3 গতিকে ইয়াতে কি হ'ব 3 টো ওপৰলে যাব তলত 100 সমান কিমান হল 3 ডায়োপ্টাৰ দেখিছানে গতিকে আমি ক্ষমতাৰ মান কিমান পালো p ইকুৱেল 3 ডায়োপ্টাৰ এয়া চোৱা হাইপাৰমেট্ৰিক চকুৰ নিকট বিন্দু আৰু হাইপাৰমেট্ৰপিক চকু যি চিত্ৰ চোৱা হাইপাৰমেট্ৰপিক চকুৰ সংশোধন কেনেদৰে সংশোধন কৰা হৈছে উপযুক্ত ক্ষমতাৰ এখন কেনেকুৱা লেন্স উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি দেখিছানে প্ৰতিবিম্ব ক'ত গঠন হ'ব লাগিছিল ৰেটিনাত গঠন হ'ব লাগিছিল কিন্তু প্ৰতিবিম্ব ক'ত গঠন হৈছে প্ৰতিবিম্ব ৰেটিনাৰ পিছফালে গঠন হৈছে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব গতিকে ই কি কৰিব জানানে পোহৰ ৰশ্মি যত চকুৰ ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠিত হৈছিল গতিকে উত্তল লেন্স ব্যৱহাৰ কৰাৰ ফলত কি হ'ব জানানে ই পোহৰ ৰশ্মি কনভাৰ্জ কৰি দিব দেখিছানে পোহৰ ৰশ্মি কনভাৰ্জ কৰি দিব অপসাৰী কৰি দিব তাৰ পিছত ক'ত গঠন হ'ব ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সাধাৰণ চকুৱে এটা 25 সেন্টিমিটাৰকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ইয়াৰ উত্তৰটো হৈছে সাধাৰণ চকুৱে
25 চেণ্টিমিটাৰতকৈ ওচৰ বস্তু দেখা নাপায় কাৰণ চকু লেন্সৰ ফকাছ দৈৰ্ঘ্য এটা নিৰ্দিষ্ট সীমাতকৈ কি হ'ব নোৱাৰে কম হ'ব নোৱাৰে সাধাৰণ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰ বস্তু দেখা নাপায় কাৰণ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য এটা নিৰ্দিষ্ট সীমাতকৈ কি হ'ব নোৱাৰে কম হ'ব নোৱাৰে পিছৰ প্ৰশ্ন চোৱা চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব যদি বঢ়াই নিয়া হয় চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় স্বাভাৱিক চকুৰ বাবে প্ৰতিবিম্ব সদায় অক্ষিপথত গঠিত হয় চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলেও দূৰত্ব সলনি নহয় দেখিছানে চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব যদি বঢ়াই নিও তথাপিও কি সলনি নহয় প্ৰতিবিম্বৰ দূৰত্ব সলনি নহয় কিয়নো প্ৰতিবিম্বৰ দূৰত্ব চকুৰ লেন্স আৰু ৰেটিনাৰ মাজৰ দূৰত্ব এই দূৰত্ব সদায় কি হৈ থাকে কনষ্টেন্ট হৈ থাকে ধ্ৰুৱক হৈ থাকে এই দূৰত্ব সদায় স্থিৰ হৈ থাকে কাৰণ প্ৰতিবিম্বৰ দূৰত্ব হৈছে চকুৰ যিখন লেন্স যি উত্তল লেন্স চকুৰ লেন্স আৰু ৰেটিনাত প্ৰতিবিম্ব গঠন হয় চকুৰ লেন্স আৰু ৰেটিনাৰ মাজৰ এটা ফিক্স ডিসটেন্স এটা স্থিৰ দূৰত্ব এতিয়া নিশ্চয় বুজি পাইছা তোমালোকে চোৱা এবাৰ আমি চাম তৰাই তীৰ বিৰাই কিয় তীৰ বিৰাই তৰাবিলাক আমাৰ পৰা বহু দূৰত অৱস্থিত হয় নে নহয় গতিকে তৰাৰ পৰা যি পোহৰ ৰশ্মি আহে সেই পোহৰ ৰশ্মি কি হয় পোহৰ গতিপথত কি হয় বিভিন্ন মাধ্যমৰ মাজেৰে আহি পৰেহি শূন্য মাধ্যমৰ আহে বায়ু মাধ্যমৰ আহে বায়ুত কি থাকে অসংখ্য ধূলিকণা থাকে বিভিন্ন গেছ থাকে গতিকে বিভিন্ন মাধ্যমৰ মাজেৰে আহি পেলাই কি হয় তৰাৰ পোহৰ আমাৰ চকুত আহি পৰেহি গতিকে এই যে বিভিন্ন মাধ্যমৰ মাজেৰে পাৰ হয় গতিকে তাতে কি সংঘটিত হয় তাতে বায়ুমণ্ডলীয় প্ৰতিসৰণ সংঘটিত হয় নে নহয় চোৱা এইটো এটা ধৰা চকু আমি তৰা দেখিছো গতিকে তৰাৰ পোহৰ ৰশ্মি আহিব তৰাৰ পৰা হয় নে নহয় গতিকে ই কি হ'ব বিভিন্ন মাধ্যমৰ মাজেৰে আহিব গতিকে ইয়াৰ ফলত কি হ'ব জানানে তৰাক আমি তাৰ প্ৰকৃত স্থানতকৈ আপাত স্থানতহে দেখা পাম চোৱা তৰাৰ তীৰবিৰণী তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় যেহেতু তৰাবোৰ অতি দূৰত্বত থাকে তৰাৰ পৰা অহা পোহৰ ৰশ্মি বিভিন্ন মাধ্যমৰ মাজেৰে পাৰ হ'বলগীয়া হয় গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে আৰু চকুত সুমুৱা তৰাৰ পোহৰ কম বেছি হয় তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে এইটোৱে হৈছে তৰাৰ তীৰবিৰণী তৰাটো কেতিয়াবা উজ্জ্বল যেন লাগে আৰু কেতিয়াবা ম্লান যেন লাগে পিছৰ প্ৰশ্ন চোৱা গ্ৰহই তীৰ বিৰাই নাথাকে কিয় এতিয়া গ্ৰহবিলাক তৰাবিলাকক যেনেকে পোহৰৰ বিন্দু উৎস বুলি গণনা কৰিব পাৰি কাৰণ বহুত দূৰত অৱস্থিত কিন্তু গ্ৰহবিলাকৰ ক্ষেত্ৰত কি হৈ যায় জানেনে গ্ৰহবিলাকক যেন পোহৰৰ একোটা বিমৰ উৎস যেন একোটা বিমৰ নিচিনাকে আহে পোহৰ কাৰণ গ্ৰহবিলাক কি হৈ থাকে গ্ৰহবিলাক পৃথিৱীৰ পৰা ওচৰত থাকে চোৱা গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি সিহঁতৰ পৰা গ্ৰহবিলাকৰ পৰা ধৰা যে পোহৰ আহে সিহঁতক কেনেদৰে একোটা বিম হিচাপে যেন সিহঁতৰ পোহৰ ৰশ্মিবোৰ আহি আমাৰ চকুত পৰেহি চোৱা যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰো গতিকে গ্ৰহবিলাকক কি বুলি ধৰা হৈছে বহুতো পোহৰৰ বিন্দু উৎসৰ সমষ্টি দেখিছা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি যদি ধৰো তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সুমুৱা পোহৰ পৰিৱৰ্তনৰ গড় মান কি হৈ যাব শূন্য হ'ব আৰু ইয়ে তৰাৰ দৰে তীৰবিৰণী নোহোৱা কৰিব আৰু ইয়ে তীৰবিৰণীৰ প্ৰভাৱ কি কৰিব নস্যাৎ কৰিব নোহোৱা কৰিব তৰাৰ যেনেকে তীৰবিৰণী হৈ থাকে ঠিক তেনেদৰে গ্ৰহবিলাকে কি কৰি নাথাকে গ্ৰহবিলাকে তীৰ বিৰাই নাথাকে পিছৰ প্ৰশ্ন চোৱা ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ৰাতিপুৱা সূৰ্যকনো কিহৰ কাৰণে ৰঙচুৱা দেখিম সূৰ্যোদয়ৰ সময়ত সূৰ্যটো দিগন্তৰ ওচৰত থাকে গতিকে সূৰ্যৰ পৰা অহা পোহৰে আমাৰ চকুত পৰাৰ আগতে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপৰ মাজেদি বহু দূৰ অতিক্ৰম কৰিব লগা হয় সূৰ্যোদয়ৰ সময়ত সূৰ্যটো কিহৰ ওচৰত থাকে দিগন্তৰ ওচৰত থাকে গতিকে সূৰ্যৰ পৰা যি পোহৰ আহি আমাৰ চকুত পৰে সেই চকুত পৰাৰ আগতে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ বিভিন্ন মাধ্যমৰ মাজেৰে কি কৰিব লগা হয় আহিব লগা হয় ফলত নীলা ৰঙকে ধৰি সৰহভাগ চুটি তৰংগ দৈৰ্ঘ্যৰ পোহৰক বায়ুমণ্ডলৰ কণাসমূহে বিক্ষেপিত কৰি আঁতৰাই পঠিয়ায় দেখিছেনে আমাৰ কি আছে যি ভিপ গিয়ৰ আছে GYOR ইয়াৰে
কি হয় যি ভায়োলেট বেঙুনীয়া ইণ্ডিগো ঘন নীলা ব্লু নীলা এই যি চুটি তৰংগ দৈৰ্ঘ্য হয় নে নহয় চুটি তৰংগ দৈৰ্ঘ্যৰ একক কি হয় লেমডা হয় এই চুটি তৰংগ দৈৰ্ঘ্যৰ যি ৰং আছে সেই ৰংসমূহক কি কৰে সৰহভাগ ৰঙকে কি কৰে বায়ুমণ্ডলৰ কণাসমূহে বিক্ষেপিত কৰি স্কেটাৰ কৰি দিয়ে বিক্ষেপিত কৰি পঠিয়ায় তাৰপিছত চোৱা কিন্তু ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি সেইকাৰণেতো আমাৰ ট্ৰাফিক লাইট এইবিলাকত ইউজ কৰা হয় কাৰণ ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আমি বহুত দূৰৰ পৰাই দেখা পাওঁ হয়নে নহয় চোৱা আটাইতকৈ দীঘল হোৱা বাবে ই বেছিকৈ বিক্ষেপিত নহয় গতিকে ইয়াক ইমানো স্কেটাৰ বায়ুমণ্ডলীয় কণাসমূহে কি কৰিব নোৱাৰে বিক্ষেপিত কৰিব নোৱাৰে আৰু আমাৰ চকুত আকাশখন কেনেকুৱা দেখো আমাৰ চকুত আমি আকাশখন কেনেকুৱা দেখো ৰঙা দেখো এবাৰ চোৱা মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কি দেখে কলা দেখে কিয় মহাকাশচাৰী এজনে আকাশৰ ৰং কলা দেখে মহাকাশচাৰীজন থকা মহাশূন্য বিৰাজমান অৰ্থাৎ কোনো ৰং বিক্ষেপিত কৰিবলৈ একো কণা নাথাকে গতিকে তেওঁ আকাশখন কেনেকুৱা দেখে গতিকে তেওঁ আকাশখন কলা দেখে মহাকাশচাৰীজন থকা মহাশূন্য বিৰাজমান অৰ্থাৎ কোনো ৰং বিক্ষেপিত কৰিবলৈ একোৱে কণা নাথাকে দেখিছেনে বায়ুমণ্ডলীয় কণাবিলাকেহে কি কৰে পোহৰসমূহক কি কৰে স্কেটাৰ কৰি তোলে বিভিন্ন ৰংসমূহক কি কৰে বিক্ষেপিত কৰি তোলে কিন্তু যিহেতু বিক্ষেপিত কৰিবলৈ কোনো ধৰণৰ কণাই নাই গতিকে তেওঁলোকে আকাশখন কেনেকুৱা বৰণৰ দেখা পায় তেওঁলোকে আকাশখন কলা বৰণৰ দেখা পায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ যি প্ৰশ্নসমূহ আছে নিশ্চয় আয়ত্ত কৰিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ